শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলিৰ বালিখিয়া ভালুকধৰা সতীৰ্থ হস্ততাঁত বয়নশিল্প উদ্যোগ পৰিদৰ্শন কৰিবলৈ আজি উপস্থিত হৈ ঢেকিয়াজুলি সমজিলাৰ আয়ুক্ত দুতিভা বৰা। ঢেকিয়াজুলিৰ বালিখিয়াস্থিত বালিখিয়া ভালুকধৰা সতীৰ্থ হস্ততাঁত বয়নশিল্পৰ উদ্যোগত বিগত কিছুদিনৰ পৰা ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ ইণ্টাৰ্ণশ্বিপ প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। ভাৰতীয় শিক্ষানীতিৰ আধাৰত ছাত্ৰ-ছাত্ৰী উপকৃত হোৱাকৈ এই ইণ্টাৰ্ণশ্বিপ প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। সেয়েহে উক্ত প্ৰশিক্ষণৰ পৰ্যবেক্ষণ কৰিবলৈ উক্ত উদ্যোগত উপস্থিত হয় ঢেকিয়াজুলি সমজিলাৰ আয়ুক্তগৰাকী। উক্ত কাৰ্যসূচীত আয়ুক্তৰ সৈতে উপস্থিত হয় ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ তথা শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ সুখদেৱ অধিকাৰী। ঢেকিয়াজুলি সমজিলাৰ আয়ুক্ত উদ্যোগত উপস্থিত হোৱাত অভিনন্দন জনালে বালিখিয়া ভালুকধৰা হস্ততাঁত বয়নশিল্পৰ সভাপতি ৰূপজ্যোতি পটংগিয়াৰ লগতে বালিখিয়া ভালুকধৰা সতীৰ্থ হস্ততাঁত বয়নশিল্পৰ সম্পাদক কন্দৰ্প বৰাৰ লগতে কাৰ্যনিৰ্বাহক জিতু প্ৰসাদ শইকীয়া আৰু দিলীপ বৰদলৈ। একচুৱেলি ষ্টুডেণ্ট আমাৰ ছাত্ৰ ছাত্ৰীসকল আহিছে যদিও কিন্তু ময়ো আহিছোঁ ইয়াতে আহি এটা বেলেগ মোৰ আহি পেলাই যোনটো তেতিয়াৰ অনুভৱ আছিলে মই ল'ৰা ছোৱালীখিনি দেখি পেলাই লাগিছে আৰু আপোনাৰ ছাত্ৰ ছাত্ৰীখিনি দেখি লাগিছে যে তেওঁলোকে সেই একে মানে উৎসাহিত হৈ পেলাই কামখিনি কৰি আছে। ভাল লাগিছে আৰু কেইবাদিনো ধৰি চলি আছেতো তিনিদিনমান হৈ 16 দিন ধৰি পেলাই হৈ আছে। নতুন প্ৰজন্মৰ মাজত হস্ততাঁত বয়নশিল্পই কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰিব তাৰ বিষয়ে মোৰো এতিয়া মোৰো সন্দেহ থকাৰ নিচিনা যে আগতে আমি আমাৰ ককা আইতা বা আমাৰ মামা মামীহঁতক আমি তেনেকৈ দেখিছিলোঁ যঁতৰত, কিন্তু মানে এতিয়া ইহঁতৰ ল'ৰা ছোৱালীবিলাকৰ এইটোত ইণ্টাৰেষ্ট থাকিব যে তেওঁলোকে টেকন'লজিৰ সহায়ত গতিকে এডভান্সটো গতিকে মোৰ মতে সকলোৱে থাকিব উৎসাহিত হ'ব তেওঁলোকে যিসকলে সঁচাকেই মানে ভাল যদি পাইছে মানে ইণ্টাৰেষ্ট যদি তেওঁলোকৰ আহিছে কিছু সংখ্যকে হয়তো মানে প্ৰফেশ্যন হিচাপে ল'ব পাৰে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।